সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আমি আহ্বান জনাইছোঁ যে এই ঠিকাদাৰসকলক আপুনি জল জীৱন মিছনত কাম কৰাই আপুনি পইচা নিদিয়া আপুনি এই সিদ্ধান্ত কিয় ল'লে? এই ঠিকাদাৰসকল অসমৰ ঠিকাদাৰসকল বৰ্তমান তেওঁলোকৰ পৰিস্থিতি কি আপুনি খবৰ লৈছেনে? কোনোবা এদিনাখন আপোনাক সুধিব বিচাৰিছোঁ, আপুনি এইসকল ঠিকাদাৰে তেওঁলোকে সকলো বন্ধকত ৰাখি ঘৰ মাটি মাৰি বন্ধকত ৰাখি আপোনাৰ জল জীৱন মিছনৰ কাম কৰি দিলে। আপুনি তেখেতসকলৰ কাম কাজক লৈ আপুনি ঢাক ঢোল বজাইছে। আপুনি জানে নাজানে তেখেতসকলে এতিয়া ঘৰৰ পৰিবাৰ কেনেধৰণে চলিছে? আপুনি অসমৰ দক্ষ মুখ্যমন্ত্ৰী, আপুনি অসমৰ দক্ষ মন্ত্ৰী হিচাপে পৰিচিত হ'ব বিচাৰে। আপুনি নাকটো মোহাৰি আপুনি বুদ্ধি উলিয়াই আপুনি গম পাইছে নাই যে এইসকল ঠিকাদাৰে কি ৰকম তেখেতৰ পৰিয়াল চলিছে? আপুনি কিমান মানুহক সংস্থাপন দিছে? আজি এজন ঠিকাদাৰে কিমান মানুহক সংস্থাপন দিছে আপুনি সেই কথা গম পাইছে নাই পোৱা? আপুনি নিজৰ পুত্ৰ পত্নীৰ সম্পত্তি বৃদ্ধিত লাগিছে। আপুনি কিমান দৰমহা পায়? আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কিমান দৰমহা পায়? আৰু আপোনাৰ সম্পত্তি কিমান? বৰ্তমান আপোনাৰ পৰিয়ালৰ সম্পত্তি কিমান? গতিকে আপুনি সকলো কথা আপুনি চিন্তা কৰক। এই ঠিকাদাৰসকল বৰ্তমান কি পৰিস্থিতিত চলি আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ এই ঠিকাদাৰসকলক আপুনি জল জীৱনৰ যি টুপি পিন্ধাইছে আপুনি নাকটো মোহাৰি বুদ্ধি উলিয়াই আপুনি জানে নাজানে তেখেতসকলৰ পৰিয়াল কেনেধৰণে চলিছে? আজি তেখেতসকলে আপোনাৰ কাম কাজ কৰি দিছে। তেখেতৰ মাটি বাৰী ঘৰ বন্ধকত ৰাখি বেংকৰ লোন লৈ তেখেতসকলে কাম কৰিছে। আজি ইতিমধ্যে 4জন ঠিকাদাৰ আপোনাৰ পইচা নোপোৱা দুখত ছুইচাইড কৰিছে। এজনে ছুইচাইড কৰিছে। তেখেতসকলৰ এটা প্লেনিং থাকে যে অসম চৰকাৰৰ এটা অৰ্ডাৰ পাই পিনি তেখেতসকলে কাম কাজ কৰিব। সেই কাম কাজৰ বিনিময়ত তেখেতৰ ঘৰ পৰিয়াল চলিব, তেওঁলোকৰ পৰিয়াল পোহপাল দিব, ল'ৰা ছোৱালী স্কুল যাব। আপুনি গম পাইছে নাই? আপুনি অকল হিতাধিকাৰীত লাগি আছে। হিতাধিকাৰী দেশখন উন্নয়ন কৰিব নেকি? হিতাধিকাৰী দেশখন উন্নয়ন কৰিব নেকি? যিসকল ঠিকাদাৰে সংস্থাপন দিছে, এজন ঠিকাদাৰে 15টা 20টা পৰিয়ালক সংস্থাপন দিছে। সেইসকল ঠিকাদাৰক আপোনালোকে কাম কৰাই লৈ আমি কোনো আঁচনি বিচাৰিছোঁ নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক সচেতন আপুনি চিন্তা কৰক যাতে আমি কেনেধৰণে আপুনি এই ঠিকাদাৰসকলক টুপি পিন্ধাইছে আপুনি নাকটো মোহাৰি বুদ্ধিটো উলিয়াই। গতিকে আপোনাৰ সময়সীমাৰ ভিতৰত আপুনি এই ঠিকাদাৰসকলক টকা দিয়াৰ ব্যৱস্থা কৰক, নহ'লে অন্যথা আপুনি চাব যিটো আপুনি অকল ভোটাৰ আশাত আপোনাৰ গাদী আশাত আপুনি যি কাম কৰি আছে নহয়, এই কামখিনি আপোনাৰ হিতে বিপৰীত হ'ব। গতিকে আপুনি পুত্ৰ আৰু আপোনাৰ পত্নীৰ যি কোম্পানী আপোনালোকে সৃষ্টি কৰিছে নহয়, তাৰ এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। গতিকে আপুনি যিসকল আপুনি ডাঙৰ ডাঙৰ স্কিম কৰিছে, যিটো স্কিমৰ পৰা আপুনি কমিশ্যন বিচাৰিছে, আপুনি কি কৰিছে? আজি 100 কোটি 200 কোটি 300 কোটি এটা গ্ৰুপ সৃষ্টি কৰিছে, যাৰ পৰা এজন ঠিকাদাৰৰ পৰা আপোনালোকে কমিশ্যন ল'ব পাৰিব। আমি ঠিকাদাৰ হয়, আমি বুজি নোপোৱা নহয়। আপুনি এতিয়া মোক সুধিলে ক'ব আপোনাৰ কিমান ফিটনেছ আপুনি ঢেলাই কৰিলে, সেইখিনি আমি চব নমুনা জনা আছে। চোৰৰ কথা বুজে। মই আপোনাক ক'ব বিচাৰিছোঁ আমি কিমান ঢেলাই কৰিছোঁ। আপুনি ক'ব যে তুমি কিমান ঢেলাই কৰিছা, মই জানো ক'ত তুমি পইচা খাইছা। আপুনি আজি অভাৰব্ৰিজ কৰিছে অসমত, কিমান আপুনি পাইল মাৰিছে, পাইলত ডেপ কিমান আছে, সেই ডেপত আপুনি কিমান টকা সেই ঠিকাদাৰসকলে লুটিছে আপোনাৰ লগত মিলিত হৈ আছে। গতিকে মই আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ, অসমৰ 8,500 ঠিকাদাৰ জল জীৱন মিছনত আপুনি যি কাম কৰালে সেই কাম কাজৰ পইচা অতি শীঘ্ৰে আপুনি প্ৰদান কৰক, আৰু অন্যথা অসমৰ পৰিস্থিতি বিষম হ'ব। আৰু গতিকে আপোনাক মই সম্পাদকৰ তৰফৰ পৰা আপোনাক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি 19,000 কোটি টকা আপুনি ইতিমধ্যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আনিলে, তাৰ পাই হিচাপ চেণ্ট্ৰেল গভৰ্ণমেণ্টক মোদী ডাঙৰীয়াক দিয়ক। আৰু আজি MD ডাঙৰীয়া কি কৰি আছে? আজি CR পাতিলে আমাক ক'লে যে আপোনালোকৰ হিচাপ ভেৰিফিকেশ্যন কৰিছোঁ, ভেৰিফিকেশ্যন হিচাপ দিব নাই। আপুনি যদি ইমান
সত্যতা হিচাপে আপুনি অসম চলাইছে গতিকে তাৰ হিচাপ কিয় দিব পৰা নাই আপুনি কিয় হিচাপ দিব পৰা নাই আজি চি আৰ পাটিল ডাঙৰীয়া কিয় ক'বলগীয়া হ'ল যে ভেৰিফিকেশ্যন কৰি আছো অসমত আপোনাৰ একেদৰে ডাবল ইঞ্জিন এইটো ডাবল ইঞ্জিনৰ চৰকাৰ চলাইছে আপোনালোকে গতিকে ডাবল ইঞ্জিনৰ চৰকাৰ আপুনি ভাল ধৰণে চলক আৰু অসমত থলুৱা ঠিকাদাৰ যিসকল ঠিকাদাৰে জাতি মাটি ভেটিৰ বাবে কাম কৰি আছে সেইসকল ঠিকাদাৰক আপুনি অতি শীঘ্ৰে আপুনি জল জীৱন মিছনৰ টকা প্ৰদান কৰি আপুনি এইসকলক যিসকল বিভিন্ন সমস্যাৰ দ্বাৰা জৰ্জৰিত হৈ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে গতিকে এই ব্যৱস্থাটো আপোনাক কৰিবৰ কাৰণে তেখেতসকলক পইচা দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ আৰু আপুনি যিজন এই জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তেওঁক আপুনি নিয়োগ কৰিলে তেখেতক আপুনি ব্যক্তিগত কামৰ কাৰণে আপুনি তেওঁক ক'ত কাম যাব লাগে তেওঁক নিৰ্দেশ দিয়ক তেওঁক অলৰেডি অসমত কোনো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেওঁ যে এজন মন্ত্ৰী হয় সেইটো আপোনাৰ ব্যক্তিগত কামত তেখেতক ব্যৱহাৰ কৰক গতিকে মই আপোনালোকৰ অনুৰোধ অতি শীঘ্ৰে আপুনি এই জল জীৱন মিছনৰ যি পইচাৰ বাবে আপোনালোকে ঠিকাদাৰসকলক কাম কৰালে ৱৰ্ক অৰ্ডাৰ দি কাম কৰালে আপোনাৰ মূলাই ৱৰ্ক অৰ্ডাৰ দি কাম কৰালে অতি শীঘ্ৰে কাম কৰি আপোনাক বিনম্ৰ অনুৰোধ যাতে তেখেতসকলক পইচা দিয়া ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ